গুড মৰ্ণিং গাইজ নতুন এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই ভিডিঅ'টো ঘৰৰ পৰা আৰম্ভ কৰিছোঁ কাৰণ মই আজি পুৱা 6টা মানত উঠি অনাই মই 7টা 7:30 বাজে 6টা মানত উঠি পেলাই মই চাব পাৰিম ইয়াতে কম্পিউটাৰ জ্বলি আছে, ইয়াতে মই কাম কৰি আছে এডিটিঙত এইগিলাখন কাম কৰিম। তাৰপিছতে মই লোকেশ্যনটোক লাগি যাব পাৰিম আমাৰ য'ত খানা খায়। আৰু এটা কথা, আপোনালোকে বহুতে ভিডিঅ'বিলাক চাই কিন্তু লাইক নকৰে আৰু ছাবস্ক্ৰাইব নকৰে। আৰু যোনখিনি আমাক ছাবস্ক্ৰাইব কৰিছে বহুত ধন্যবাদ। আৰু যোনে যোনে চাই আমাৰ ভিডিঅ' তেওঁলোককো বহুত ধন্যবাদ আমাৰ ফালৰ পৰা। কিন্তু এটা কথা, আপোনালোকে ছাবস্ক্ৰাইবটো কৰি দিব, তেতিয়া আমাৰ আৰু মনটো ভাল লাগিব, যিহেতু কষ্ট কৰি গোটেইকেইটা ভিডিঅ'টো কৰা যায়। এতিয়া ব'লক আমি কি কৰিম দিনটোত আপোনালোকক দেখাম। এতিয়া নিজৰ কামৰ মাজতো কিছুমান কাম কৰিব লগা থাকে। মোৰ পুৱা উঠি যেনেহান আমাৰ যোনটো পানীৰ টেংকি আছে, পানীৰ টেংকিটোত পানীটো চেক কৰাটো মোৰে কৰ্তব্য প্ৰায়। আৰু মাই চাই যদি পানী কম থাকে তেতিয়াহ'লে চুইচটো দি পানীটো উঠাব লাগিব, মাই নহ'লে মই। গতিকে এতিয়া সেইটো প্ৰথম চেক কৰি লওঁ। এতিয়া যিহেতু পানীটো চেক কৰাৰ পিছত পানীটো টাংকিত নাই, গতিকে মটৰৰ চুইচটো দি পেলাই পানীটো ফাৰ্ষ্ট উঠাই ল'ম, তেতিয়া মোৰ প্ৰব্লেম নাথাকে। তাৰপিছত লোকেশ্যনটো যোৱাৰ কাৰণে মই ৰেডি হ'ব পাৰিম। এতিয়া চাব পাৰে মোৰ যাবাৰ হ'ল এখন মোৰ চাৰ্কেলখন। এতিয়া আমি যাম লোকেশ্যনটোক লাগি। তাৰমানে খৰি কমছে না, সেইকাৰণে অৰূপে খৰি কাটি আছে না। আৰু প্লাষ্টিকত ঠঙা আনিছোঁ। আৰু থাৰ্ড অপশ্যনৰ কাৰণে আমি এই নাৰিকলৰ হেৰি লৈ আহিছোঁ। খোৱা আছে দেখোন ইয়াৰ খোৱা লাগিব হয় না, তাই চাব পাৰে মানে বাঁহৰ খোকাটো দিয়ে গৈছে। নহ'লে তাৰমানে আজি বহুত বতাহটো আজি বহুত আছে না, বতাহ আছে টিং দিয়া নাই আজি। সেইকাৰণে আমাৰ জুইটো ধৰাত অলপ প্ৰব্লেম হ'ব। এতিয়া চাওঁ আমি ট্ৰাই কৰোঁ জুইটো ধৰাৰ কাৰণে ফাৰ্ষ্ট যাত্ৰা। এই জুই ধৰিব দিছোঁ ৰূপে, তলত ল নহ'লে লাগাটো গোটাই হেৰি হৈছে নালগিল। প্ৰথমটোত আমাৰ মিষ্টেক গেল, বহুতটা খাটি আপোনাৰ এনেই অবাবত খৰচ কৰাৰ পিছত এই লাগছি দিয়ক কিবাকৈ জুইটো ষ্টাৰ্টিং হৈছে। ঠঙা দি দিয়া চানি আহিয়ে আগৰ প্ৰথম দিনাৰ নিচিনা এনেকৈ আগৰ ভিডিঅ'ৰ নিচিনা একদম কাম কৰাত লাগি গৈছে, আলু কাটি আছে। এইটো কোন আছে জয়ন্ত এনেকৈ বহি আছে চাৰিওফালে সৰু ছোৱালীৰ দৰে। আৰু অৰূপে আপোনাৰ সেই চাব পাৰে ইয়াতে কৰে আচৰে হাত হয়, মানুহটোৱে নাই ক'ৰবাত গৈছে সি নিজেহে জানে। জিঅ' মাছৰুমৰ খানা, কাৰণ শাওণৰ মাহ শেষ নাই ওলে, সেইকাৰণে আমি বেলেগ খাব নোৱাৰোঁ আজি মাছ মাংস আকৌ। সেইকাৰণে গোটাইকেইটাই পালি আছোঁ, যিহেতু জয়ন্তই পালা নাই তথাপিতো আমাৰ লগত পৰি ইয়ে খাব লগাইছে। আৰু মাছৰুমটো আমি বঢ়িয়াকৈ এতিয়া প্ৰথম বইল হ'ব দিম। চাব পাৰে আলু, সৰু সৰু আলু বঢ়িয়াকৈ কাটি দুইফালা কৰি দি, কাৰণ এইটো পানী বইল হ'ব দিব লাগিব জয়ন্ত। কি দুইফালা কৰিলি তই? নহয় দুইফালা কৰাক দেৱা সেনেকৈ কৰি দি বঢ়িয়াকৈ, তেতিয়া বইলত তাৰমানে ইজি হ'ব বস্তুটো। এইখিনি এতিয়া ধুই ল'ব লাগিব, অলপ পানী দিয়া তাতে ধুই দিয়া। হ'ব বঢ়িয়াকৈ সৰু পাৰো জয়ন্ত বঢ়িয়াকৈ জগাল কৰি আছে। আৰু আলুটো এটা পানীত বইল হ'ব দিছে। মাছৰুমটো ছিঙি দি দিবা ৰবা হে, কমে থৈ দিয়া অলপ নালগে। চাব পাৰে জুইটো বঢ়িয়াকৈ উঠি আছে। এতিয়া মাছৰুমটো দি দিয়া আৰু পিছত ফালবিয়া দা, এতিয়া দি দিয়া হে, কাম বাঢ়িব তোমাৰ। ঢালি থৈ দিয়া পৰপৰকৈ ছিঙা যাব তাৰ পিছত মাথা গেলা। চাব পাৰে এই মাছৰুমটো বঢ়িয়াকৈ দি দিয়া গৈছে। সেইটো এতিয়া আমাৰ বইল হ'ব লাগিব আৰু ভালকৈ, সেইটোৱে কথা। দেখাং ৰ'ব এই বস্তু দুটা ই ঘৰৰ পৰা কি কৰি আনিছা? মাৰি আনিছোঁ। কেনাই লাগিব খাই মস্তি লাগিব একদম। এইটো টেঙা, এইটো টিয়া মাৰি আনিছে চাটনি কৰিবা। এতিয়া মজা কাটিম পুৰা মাৰি থকা জ্বালা দিবিনে? জ্বালা দিলে খাবা নোৱাৰিনে, ধৰে গুটখা খোৱা মানুহ। মায়েৰে গালি দিলি, ফ্ৰিজত মায়ে নাছেনে। এতিয়াতো আমি নামি দিম, বঢ়িয়াকৈ সিজি গৈছি। তাৰপিছত ভাতটো বহাম। এইটো চাব পাৰে আপোনালোকে বঢ়িয়াকৈ এটা পানী ঠাণ্ডা পানী দি লৈছোঁ, কাৰণ এইটো চিংব লাগিব না, সেইকাৰণে ঠাণ্ডা হ'ব। ডাঙৰ হৈছে ভাতটো বহাম, এইটোকে বহাম। ইয়াৰ খদ ধান্দা সেই টিয়াটো খাই থাকি যা তই। তোৰ টিয়াটো খা। সেইটোৱেতো মাছৰুমটোৱে। সেইটো চাব পাৰে বঢ়িয়াকৈ মাছৰুমটোৰ কালাৰটো ধুনীয়া হৈছে। আপুনি ধোৱাও যাব, চিংবিয়াও লাগিব। এইটো কি এইটো কি আমাৰ যোনটো চৌকাৰ আছে সেইটো বেছি বহল হৈ আছে। ডেক্সিটো যি আছে ভাতৰ এইটো নাতে, সেইকাৰণে চিজিল কৰি দিয়া গৈছে। ৰ'ব আছে না লৰি আছে এই নহয় কণা নাই এইটো অলপ এইফালে আনিব লাগিব। এতিয়া দেচোন, এতিয়া দে কণা দিলে নাথাকিব।
আছে কাকো দে আছে 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 পানী হলি হৈ গৈছে এতিয়া বঢ়িয়াকৈ এতিয়া আমি পানীটো এইটো চাব পাৰে ইয়াতে পানী দিয়া হৈছে এই পানীখিনি গৰম হৈছে আমি চাউল বহাম এতিয়া আমি পিঁয়াজটো মজাকৈ কাটি লওঁ তাৰপৰা বিলাহীটো কাটিম ইয়াতে বিলাহী কমকৈ আছে দুটা আছে পিঁয়াজখিনি বাকী কাটি ল'ব তাৰমানে দুটা বিলাহী আছিল কাৰ বিলাহী দুটা বিলাহী দুটা আছিল দুটা বিলাহী কাৰ জয়ন্তই তাৰমানে ইয়াতে নাই বহি আছিল মই এইখিনি কামত লগাই দিছোঁ ইয়াৰে যোনখিনি পানী আছে সেইখিনি কাঢ়ি থব দিছোঁ ফ্ৰাই কৰিব লাগিব না আলু আৰু এইখিনি হ'লে পানীটো তুমি ফেল দিয়া ফেলে ফেলে আজি আছে সৰু সৰুকৈ ফালি ফেলে ছিঙি দিয়া গম পাইছা না বঢ়িয়া পানীটো পূৰা কাঢ়ি দিবা তাৰমানে নহ'লে পানী গোটেই তেলত ফুটিব গোটাই এইটো বঢ়িয়াকৈ সুন্দৰকৈ গৰম হৈ গৈছে এইটো জিৰা ৰাইচ চাউলটো আমি ইয়াতে দি দিম আমাৰ চাউলটো এতিয়া বঢ়িয়াকৈ বাঢ়ি দিয়া আহিছে বহাই দিয়া গৈছে হ'লে এনেকৈ কাৰাজ দি একবাৰ লাইট দিয়া লাগিব দি পেলাই আমি এইখিনি সিজিবা দিম সেই বেলেগ কাম নাই ইয়াৰ কামখিনি ই কৰা মতে কৰা হৈ গৈছে এইখিনি আমি দেখাই দিছোঁ ইয়াৰ কামখিনি ই ফিনিছ কৰিছে আৰু জয়ন্ত কৰি আছে জয়ন্তৰ কামখিনি হয় না সৰুকে কি কৰি আছ হৰি লেকচাৰ মাৰি আছ নেকি লেকচাৰ মাৰি আছ নেকি পিঁয়াজ এটা দি দি সেইটো দি দি এইটো পিঁয়াজ দি দি মেইন ৰান্ধনি কোনি মই না ৰূপে কিমান পিঁয়াজ লাগিব ইৰাম একদম মেইন ৰান্ধনি ডিৰেকশ্যন দিছে যে পিঁয়াজটো কাটিব লাগিব কমটি হৈছে সেইকাৰণে পিঁয়াজটো আমি কাটিব লাগিব তই কি জানা মেইন ৰান্ধনিৰ পৰা কথা নকবি গম পাইছ না অঁ হ'লেও অলপ সি দুখ পাইছে মনত চাগে মুখখানে ফুফ লাগিছে তাৰমানে সি হয় আমি বঢ়িয়াকৈ আমাৰ তিয়ঁহো যোগাৰ কৰিছোঁ সুধা তিয়ঁহ নাকি পিঁয়াজ চিয়াজ নাই আছে অ' আচ্ছা আৰু টেঙাটো কি কৰিবি টেঙাটো ঘৰৰ লগত শুকনা জ্বালা আৰু এই আংঠা তাৰমানে এই জ্বালা কেইটামান আমি পুৰি পেলাই চাটনিত দিম কাৰণ আমাৰ লগত কাঁচা জ্বালা নাই এইটো এনেকৈ পুৰি ল'ব পাৰে কাৰোবাৰ জিৰা হেৰি আছে তাৰপিছত এইটো বঢ়িয়াকৈ পুৰা যোৱাৰ পিছত আমি হেৰিত দিব পাৰিম আৰু চাটনিটোত দিব পাৰিম তিয়ঁহৰ কাঁচা জ্বালা নাথাকিলে এইটো কি বঢ়িয়া গন হ'লব সেইটো বস্তু ট্ৰাই কৰি চাবচোন আপোনালোকে এতিয়া লগে আছে দেখা না এটাৰ খাওঁ খাওঁ কৈ আছে খালি খাওঁ ইমান টাইম লাগে নেকি ভাত হওঁতে এই এটাতো চাটনি গুটি আছে তাতে চেয়াৰত বহি তাৰ গুড়া নেকি ৰখি থাকিব পাৰি নেকি কি ৰখি ৰখিব লাগিব খাব ভাল বস্তু খাবলৈ সদায় ধৈৰ্য ধৰিব লাগিব দুটা জ্বালা আনিছিলোঁ সেই দুটা ইয়াতে বঢ়িয়াকৈ এনেকৈ তাৰমানে মচৰি পেলাই একদম সানিব লাগিব তেতিয়াহে জুতিটো উঠিব আৰু শুকনা জ্বালা চেণ্টটোও উঠি আহিব বাপৰে বাপ আজি মুটাৰ নিচিনা কৰি পাই দিছে দেখছি তেল এই তেলটো বেয়া হৈ গ'ল গৰম উঠা নাই চাগে কৰে জ্বালাটো বঢ়িয়াকৈ গৰম তেলত দি দিছে জুইও এতিয়া বঢ়িয়াকৈ উঠি আছে বতাহটো নাই যিহেতু পেষ্টটো দি দিলাক পিঁয়াজ আৰু বিলাহীটো ইয়াতে দি দিয়া গৈছে বঢ়িয়াকৈ ভোক লাগছি নেকি লাগছি বাৰু তোমাৰ নালাগে ৰান্ধনি নালগে ৰান্ধনি বমি কৰে গন শুনিলে পুৱাই যে খাব বম কাঢ়ি কোনে খাই নেকি ভাত পুৰা খাইলো এতিয়া দিনটো নাখালেও কথা নাই তাত হয় নাখাওঁ ৰাতিপুৱা অ' খাই পিঁয়াজ আৰু এইটো মছলাৰ লগত ভাজা হৈ গ'ল এতিয়া এই মাছৰুমটো দি দিবা হয় না বঢ়িয়াকৈ এইটো দি দিয়া গ'ল এতিয়া আঞ্জাটো আমাৰ হৈ গ'ল প্ৰায় ভাজাও হৈ গৈছে এইখিনি গতিকে এতিয়া পানী দি দিব সৰুকৈ দেৱাবিলাক এতিয়া পানী লগাখিনি যিখিনি লাগে সেইখিনি দি পেলাই উতলাই দিম এতিয়া চাব পাৰে এইটো আঞ্জা এইটো ভাত এইটো চানি স্পেচিয়েল চাটনি না আৰু কি লৈ আছা টেঙা এই দিছবা দেখান দিয়া একৰে চকৰে চবতে দিয়া বতাহ আছে নহ'লে উৰি যাব চাব পাৰে ইয়াৰ ভাতটো আমাৰ বঢ়িয়াকৈ দিয়া হইব মোৰ এন্দকো দি দিয়া মস্তিকে কি নাম দাবা বিচানি অঁ দে বঢ়িয়াকৈ আঞ্জাটো এতিয়া দি দিব চবতে কৰচ মাৰি যাওঁ তাৰপিছত নিজে জিংকে লৈ খাই থাকিব লৈ যাক যি নাম লাগে এই 2 কৰচকৈ মাৰি দিয়া নিমখ নাই হৈছে না নিমখ এই চাচো জয়ন্ত মাৰা হৈছে না নিমখ অঁ বঢ়িয়া এতিয়া আমিও খাওঁ সৰুবোৰ খাব ধৰক মোৰো আঞ্জা দি দিছে সেইটো চাটনিটো দি দিয়া হৈছে এতিয়া খাং চাব পাৰে এখিনি চাটনি নহয় চাটনি নহয় ভুল হৈ গৈছে কতে এখিনি হৈছে মাছৰুম এখিনি চাটনি সেইটো টেঙা এখিনি ভাত এতিয়া বঢ়িয়াকৈ খাম আৰু আঞ্জাটো যে শেষ শিকা বস্তু সৰুপে কি টেনশ্যন আছে এনে খত আধা আছে দেখছি না পূৰা খাইছে পনপনে এতিয়া ময়ো খাং ঠিকে আছে কিন্তু সিদিনা মাত্ৰ টেষ্ট উঠা নাই সিদিনাৰ দৰে হয়নে কৈছোঁ হয় না আমি খালো
কিনা মজা হৈছে তোমাৰ মতে ৰান্ধনি মই কৈছিলোঁ বেটা মছলা কম হৈছে কাৰণে খোৱা নাই দিয়ক তেতিয়াহ'লে উপায় নাই আমি খাব লাগিব টাইম হৈছে 3টা বাজিল এতিয়া খাং দিয়ক ৰুমত আপোনালোকৰ এটা বস্তু থাকে মাছৰুমত এই বস্তুটো যোনটো থাকে এইখিনি গুড়িখিনি চাটনি মোক নালাগে তুমি নিজে লখ এই গুড়খিনি যে থাকে এইখিনি তাৰমানে জন্তু কাটি দিছিলে সি গম নাপালে কাটি নালাগে এইখিনি কৰে চব হ'লে হাৰা চব বা কিবা কৰি না মছটো টান হৈছে সেই ঘৰখিনি কাটি দিব আপোনালোকে ৰান্ধিলে সেইকাৰণে অলপ কষ্ট এইখিনি আৰু কামৰে ছিঙি পেলাই খাব লগা হৈছে বৰ কষ্ট হৈছে দিয়ক আজি এতিয়া চাব পাৰে জয়ন্তই পেৰি আছে অৰুপেও পেৰি আছে হতবত নহ'ব খাই আছে আঞ্জাও নাই ভাতো আছে জল অলপ ৰৈছে দিয়ক চানি আৰু মোৰ হৈ গ'ল খোৱা তেতিয়াহ'লে গাইজ খানা চানা আমাৰ গোটেইখিনি খোৱা লোৱা হৈ গ'ল এতিয়া বেছি দেৰিও হ'ল তাৰমানে টাইমটো প্ৰায় আপোনাৰ 3:30 মান বাজিছে গতিকে যোনে চেনেলটোত তাৰমানে ভিডিঅ' চাই কিছুমানে ছাবস্ক্ৰাইব নকৰে আপোনালোকে পাৰিলে একবাৰ ছাবস্ক্ৰাইবটো টিপি দিব আৰু ভিডিঅ'টো লাইক কৰি দিব আজিলৈকে এইখিনিয়ে বাই বাই নতুন এটা ভিডিঅ'ত আমি আৰু লগ পাম আজিলৈকে বাই বাই এনে খাই থাকক নেক্সট এটা ভিডিঅ'ত আৰু লগ পাম আজিলৈকে এইখিনিয়ে বাই বাই